বাগানবিলাক আজিকালি প্ৰায় প্ৰডাকশ্যনটো কমি গৈছে আজি প্ৰায় 2-3 বছৰ হ'ল ৱেডাৰটো একেবাৰে শ্বুট কৰা নাই আগৰ যিটো ৱেডাৰ আছিলে যিটো সময়ত বৰষুণ লাগে যিটো সময়ত আমাক ৰ'দ লাগে সেইটো টাইমত আমি আজিকালি সময়মতে নাপাওঁ এই 2021 চনত ৱেডাৰ একেবাৰে চেঞ্জ হৈ গ'ল সোৱাদ সুগন্ধ আৰু উজ্জ্বল ৰঙৰ বাবে বিশ্ববিখ্যাত অসমৰ চাহ সমগ্ৰ বিশ্বৰে বহু লোকৰ পুৱাৰ পানীয় ৰূপে প্ৰথম পছন্দ অসমৰ চাহ একাপ চিটিচি অৰ্থডক্স হোৱাইট টি গ্ৰীণ টি আৰু কত যে কি অসমৰ বিশেষ জলবায়ুৱে ইয়াত উৎপাদিত চাহক খুকিয়া বৈশিষ্ট্য প্ৰদান কৰে চাহ খেতি সম্পূৰ্ণৰূপে জলবায়ু নিৰ্ভৰশীল কিন্তু এতিয়া অসমৰ বতৰ আগৰ দৰে হৈ থকা নাই অসমৰ তাপমাত্ৰা প্ৰতি বছৰে অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে সাম্প্ৰতিক সময়ত অসমত বৰষুণৰ মাত্ৰা যি হাৰত কমিবলৈ ধৰিছে সেয়া অতি উদ্বেগজনক যোৱা 100টা বছৰত যিটো ৰেইনফল আছে যিটো বৃষ্টিৰ পৰিমাণ সেই পৰিমাণটো 200 মিলিমিটাৰতকৈও বেছি কম হৈ গৈছে আৰু দ্বিতীয় যিটো পাৰামিটাৰ সেইটো হৈছে টেম্পাৰেচাৰ সেইটো 1.3 ডিগ্ৰীতকৈও বেছি বাঢ়ি গৈছে লাষ্ট 30 বছৰত এই বছৰ যেনেকুৱা 2021 চনত যেনেকুৱা বতৰৰ ডাঙৰ এটা প্ৰভাৱ পৰিছে গোটেই চাহ উদ্যোগটোৰ ওপৰত এনেকুৱা লাষ্ট 30 ইয়াৰ্ছত আমি তেনেকুৱা দেখা নাই আজিৰ দিনত ভয়ংকৰ সংকটত পৰিছে অসমৰ চাহ উদ্যোগ ইয়াৰ কাৰণ সমগ্ৰ বিশ্বতে সম্প্ৰতি চৰ্চিত জলবায়ু পৰিৱৰ্তন এই জলবায়ু পৰিৱৰ্তনেই এতিয়া অসমৰ চাহৰ বাবে সবাতোকৈ ডাঙৰ ভাবুকি চনত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সৰ্বাধিক দেখিবলৈ পোৱা গ'ল অসমৰ চাহ উদ্যোগৰ ওপৰত 36 ডিগ্ৰী ওপৰৰ যিটো টেম্পাৰেচাৰ হৈছে তাৰ ফলত যিটো চাহ উদ্যোগৰ এটা ক্ষতি হৈছে সেইটো অতি গুৰুত্বপূৰ্ণ কথা কাৰণ চাহত যিটো টেম্পাৰেচাৰ লাগে মেক্সিমাম টেম্পাৰেচাৰ 32.5 ডিগ্ৰী যদি বেছি হয় তেতিয়াহ'লে তাৰ গ্ৰোথত এফেক্ট কৰে এই বছৰৰ মে মাহলৈ ৰাজ্যত বৰষুণ প্ৰায় নাছিলেই বুলিব পাৰি বৃষ্টি বা উষ্ণতা দুয়োটা দিশৰ পৰাই বছৰটোৰ কোনো এটা মাহতেই অসমৰ জলবায়ু স্বাভাৱিক নাছিল টেম্পাৰেচাৰ সাংঘাতিক বেছি বৰষুণ নাই আৰু এটা আচৰিত আজিকালি এটা দেখোঁ আমি যিটো বৰষুণটো খুব লোকেলাইজড যদি 1 কিলোমিটাৰ আগত বৰষুণ হৈছে হয়তো এফালে 1 কিলোমিটাৰ ভিতৰত বৰষুণ হোৱা নাই গতিকে এই লোকেলাইজড যিটো বৰষুণ এইটো আগতে আমি কেতিয়াও দেখা নাছিলোঁ জানুৱাৰীৰ পৰা আমাৰ ছেপ্টেম্বৰলৈকে এবাৰ আমি ৰেইনফলটো পাইছোঁ আপোনাৰ 1188 mm ইন জেনেৰেল আমাৰ বৰষুণ থাকে 1857 mm so that is close to 36% less to normal rainfall what we get in this area কোনো এটা মাহত যদি অতিপাত গৰম কোনোবা এটা দিনত অতি বৃষ্টিপাত কোভিডৰ বাবে 2019 চনতকৈ 2020 চনত অসমত চাহৰ উৎপাদন 100 নিযুত কিলোগ্ৰাম হ্ৰাস পাইছিল কিন্তু 2019 চনৰ তুলনাত এই বছৰ চাহৰ উৎপাদন হ্ৰাস পালে 60 নিযুত কিলোগ্ৰাম ইয়াৰ একমাত্ৰ কাৰণ জলবায়ু পৰিৱৰ্তন যি চাহ উদ্যোগটোৰ লগতে সমগ্ৰ ৰাজ্যখনৰ বাবে অত্যন্ত উদ্বেগজনক অসমত বছৰি 715 মিলিয়ন কিলো চাহ উৎপাদন হয় আৰু এই বছৰ আমি দেখিলোঁ বতৰৰ কাৰণে প্ৰায় 60 মিলিয়ন কিলো চাহ কম উৎপাদন হ'ব
গতিকে এই যিটো বতৰৰ পৰিৱৰ্তন এই বতৰৰ পৰিৱৰ্তনে এই গোটেই উদ্যোগটোৰ ক্ষেত্ৰত এটা ডাঙৰ ভাবুকি স্বৰূপ হৈ পৰিছে আৰু ক্লাইমেট চেঞ্জটোৰ ওপৰত আমাৰ যথেষ্ট কামৰ ক্ষেত্ৰত ব্যাঘাত জন্মে সময়ত আমি স্প্ৰেইং কৰিব নোৱাৰোঁ সময়ত আমি প্লাকিং কৰিব নোৱাৰোঁ এইবিলাকৰ কাৰণে আমাৰ উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট ব্যাঘাত জন্মিছে কিছুদিন আগলৈ বছৰৰ 9 মাহেই অসমত চাহৰ উৎপাদন হৈছিল ফেব্ৰুৱাৰী মাহৰ পৰাই পাত তুলিবলৈ আৰম্ভ কৰি মাৰ্চ মাহলৈ বছৰটোৰ 10% উৎপাদন সম্পূৰ্ণ হৈছিল কিন্তু এই বছৰ মাৰ্চ নহয় মে মাহলৈ উৎপাদন আছিল বছৰটোৰ 9%তকৈও কম যেতিয়া 90ত মই প্ৰথম জইন কৰোঁ তেতিয়া সেই ফেব্ৰুৱাৰী মাৰ্চ মাহত কেতিয়াবা ভাল বৰষুণ পালে আমি ফেব্ৰুৱাৰীটো প্ৰডাকশ্যন আৰম্ভ কৰোঁ আৰু মাৰ্চ মাহ আগতে আমি গোটেই বছৰটোৰ 10% প্ৰডাকশ্যন আমি কেলকুলেট কৰোঁ আজি যোৱা বছৰ আপুনি চাওক এই 10% মাৰ্চত কেলে এপ্ৰিল মে জুন ইনফেক্ট মে'লৈকে আমাৰ কোনো ধৰণৰ তেনেকুৱা প্ৰডাকশ্যন হোৱা নাছিলে আৰু মে'লৈকে যোৱা বছৰ আমাৰ 8% নে খুব বেছি গাৰ্ডেনত 9% এই 4 মাহ ধৰিও আমাৰ গোটেই বছৰৰ প্ৰডাকশ্যনটো হৈছিলে জুলাই আৰু ছেপ্টেম্বৰ মাহত বৰষুণৰ পৰিমাণ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত বহু চাহ বাগিচাত উৎপাদন প্ৰায় আধালৈ কমিছে উৎপাদন হ্ৰাস পোৱাই নহয় খৰাঙৰ বাবে মৰি গৈছে বহু চাহ গছ উজনি অসমত বৰষুণৰ পৰিমাণ কাহানি বা কমিব পাৰে বুলি পূৰ্বে কোনেও ভাবিবও পৰা নাছিল কিন্তু জলবায়ু পৰিৱৰ্তনে এক নতুন প্ৰত্যাহ্বানৰ সন্মুখত থিয় কৰালে অসমৰ চাহ উদ্যোগক আজি যদি 30 বছৰ আগৰ কথা পাতিলোহেঁতেন ডুমডুমা এৰিয়াত ইমান বৰষুণ হয় তাত ইৰিগেশ্যনৰ কথা কেতিয়াও মানুহৰ মনলৈ কেতিয়াও অহাই নাছিল যে এদিন ডুমডুমাত ইৰিগেশ্যনৰ দৰকাৰ পৰিব কিন্তু আজিৰ ডেটত যদি ডুমডুমা এৰিয়াটো যদি ইৰিগেশ্যন নাথাকে তেতিয়াহ'লে চাহ বাগানখিনি ছাৰ্ভাইভ কৰি ৰখা দিগদাৰী শ বছৰ ধৰি চাহ খেতিৰ বাবে অনুকূল অসমৰ যি বতৰ আছিল সেয়া আৰু এতিয়া নাই অক্টোবৰ মাহতো এতিয়া অসহ্যকৰ গৰম জলবায়ুত আগৰ সেই আৰ্দ্ৰতা নথকাৰ বাবে অসমৰ চাহৰ সোৱাদো এতিয়া আগৰ দৰে হৈ থকা নাই টোটেল ৰেইনফল ৰেইনি ডেজটো ৰিডিউচ টু হাফ গতিকে আপোনাৰ টোটেল এমাউণ্ট অফ ৰেইনফল যেতিয়া কমি যায় টেম্পাৰেচাৰটো বাঢ়ি যায় তাৰ ফলত চাহগছত যিটো প্ৰতিফলন হয় সেইটোৰ উৎপাদনৰ যিটো এটা ক্ৰমণিকা আছে তাত যথেষ্ট প্ৰভাৱ পেলায় আৰু চাহৰ গুণগত দিশটোৰ ওপৰতো প্ৰভাৱ পেলায় আমি চাবলৈ গ'লে যি আগতে আমাৰ যি কোৱালিটিৰ যি ফ্লেভাৰ আছিলে আৰোমা আছিলে সেইবিলাক এবাৰ আমি চাইছোঁ খুবেই আমি মানে দেট আৰোমা হেজ গন ডাউন চ' দিছ ইজ অলছ' আনাডাৰ ৱাৰিং ফেক্টৰ ফৰ আছ সাধাৰণতে মে মাহৰ পৰা ক্ৰমান্বয়ে চাহৰ উৎপাদন বৃদ্ধি পাবলৈ ধৰে কিন্তু তেনে সময়তো পাতৰ অভাৱত সপ্তাহত ৩-৪ দিন ফেক্টৰী বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল 2021 চনতেই শ্ৰমিকে নিজেই বাগান বন্ধ ৰাখিবলৈ মালিকক অনুৰোধ জনাবলগীয়া পৰিস্থিতি চাগে অসমত আগেয়ে কাহানিও হোৱা নাছিল আজিকালি 40 ডিগ্ৰী যিটো টেম্পাৰেচাৰ হয় তেনেকুৱা বছৰটোত 9 দিন 10 দিন 12 দিনলৈকে ৰেকৰ্ড কৰা হয় এইটো অসমত আগতে কেতিয়াও হোৱা নাছিলে ৰিলেটিভ হিউমিডিটি ক্ল'জ টু 90% এণ্ড এবভ along with 40 degrees Celsius it is quite intolerable for all living organism including tea plants May mahor jitu amar peak production time hetuto apunar mane amar factory ami dudin hoptahot ketiaba 3 din ami cholai asilu imane apunar eta impact hoisile climate change or karone অসমত জলবায়ু পৰিৱৰ্তনৰ সৰ্বাধিক প্ৰভাৱ পৰিছে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত গোলাঘাট জিলাত বৰষুণৰ পৰিমাণ 40% কমিল জিলা দুখনত উৎপাদন হ্ৰাস পাইছে 30ৰ পৰা 35%লৈ
50 হেক্টৰ মাটিৰ একোখন চাহ বাগিচাতেই 10,000তকৈ অধিক চাহ গছ মৰি গৈছে। গতিকে ইয়াৰ দ্বাৰাই আপুনি অনুমান কৰিব পাৰিব অসমৰ চাহ উদ্যোগ এতিয়া কেনে দুৰ্যোগৰ মাজেৰে পাৰ হৈছে। 2019 আমাৰ গাৰ্ডেনত আমি 1150 মিলিমিটাৰ ৰেইন মেজাৰ কৰিছিলোঁ, যিটো এইটো বছৰ এতিয়ালৈকে 750 মিলিমিটাৰ বৰষুণে হৈছে, যিটো ক'বলৈ গ'লে 40% ডাউন। আৰু তাৰ ইম্পেক্টটো এনেকুৱা হৈছে অলমষ্ট আজি 51 হেক্টৰছত এটা বছৰতে 10,000 মান গছ মৰি গৈছে। য'ত গোলাঘাটত আমি ৰেকৰ্ড কৰিছোঁ যে প্ৰায় 25 to 30% প্ৰডাকশ্যন লছ 2021ত আমি বুক কৰিম। তেনেকুৱা অৱস্থাত কাৰ্বি আংলঙত মই যিটো ভাবোঁ অলমষ্ট 30 to 35% প্ৰডাকশ্যন লছ এই 2021 চনত আমি ফেচ কৰিব বাধ্য হ'ম আমি এই বছৰ। কেতিয়াবা যদি বহুদিনলৈ একেৰাহে বৰষুণ নাথাকে, কেতিয়াবা খুব কম সময়ৰ ভিতৰতে অতিমাত্ৰা বৰষুণ হয়। মুঠতে 2021 চনত অসমৰ জলবায়ুৱে অস্বাভাৱিকতাৰ যেন সকলো সীমাই চেৰাই গ'ল। আবতৰীয়া বৰষুণৰ বাবেই বছৰটোৰ শেষলৈ গোলাঘাট জিলাৰ চাহ খেতিয়কসকলে কিছু সকাহ নোপোৱা নহয়। অলমষ্ট 20 to 30% প্ৰডাকশ্যন ডাউন হৈ গৈছে। এতিয়া যিটো আপুনি অৱস্থা দেখি আছে গাৰ্ডেনৰ, এইবিলাক ৰিকভাৰ হৈ পিনে আপুনি মই ইমানে ক'ব বিচাৰিম, এতিয়া আমি পাত পাইছোঁ গোটেই বছৰটোত ক'বলৈ গ'লে অক্টোবৰ আৰু নৱেম্বৰ মাহত। নহ'লে অসমত এনে গোলাঘাটত মাৰ্চত আমি হাৰ্ভেষ্টিং আৰম্ভ কৰোঁ, এবাৰ মাৰ্চ, এপ্ৰিল, মে একেবাৰে পাত নাই। চন যেন অসমৰ চাহ উদ্যোগটোৰ বাবে অনাগত দিনত আহিবলগীয়া আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ আগজাননী। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে এতিয়া অসমৰ চাহ উদ্যোগটোৰ অৰ্থনীতিয়েই সলনি কৰি দিয়াৰ উপক্ৰম হৈছে। চাহ এজোপাৰ প্ৰডাকশ্যন ইকনমিকলি আমি ছাষ্টেইনেবল ৰাখিবলৈ আমাৰ বিজনেছটো ইট শ্বুড ডেফিনেটলি মেইনটেইন ইট চেল্ফ ফৰ মোৰ দেন 50 years। কিন্তু এনেকুৱা ইম্পেক্টিং যদি ক্লাইমেট থাকে তেতিয়াহ'লে সেইটো নহ'ব, আৰু সেইটো নহ'লে তেতিয়াহ'লে আমাৰ দ্য ইকনমিক্স অফ আৱাৰ টি বিজনেছ ইট উইল চেঞ্জ, এণ্ড ডেট ইজ নট গোইং টু বি গুড ফৰ দ্য টি ইণ্ডাষ্ট্ৰী of Assam and definitely the tea industry of this entire country. কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা এই প্ৰত্যাহ্বানৰ মুখামুখি হোৱা আৰু পৰিত্ৰাণৰ উপায় কি? খৰাং বতৰতো জীয়াই থাকিব পৰা চাহ গছৰ ক্লোন প্ৰস্তুত কৰাত গুৰুত্ব দিছে চাহ খেতিয়ক, উদ্যোগী আৰু বিজ্ঞানীসকলে। এই সন্দৰ্ভত গৱেষণা কৰি আহিছে টোকলাই চাহ গৱেষণা কেন্দ্ৰই। পুনৰ গুৰুত্ব বাঢ়িছে গুটিৰ পৰা হোৱা চাহ গছৰ। এতিয়া আমাৰ যিটো জলবায়ু পৰিৱৰ্তন হ'ল, এই জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খোৱাকৈ আমি যিটো আমাৰ চাহৰ প্ৰজাতিসমূহ কিছুমান আমি উদ্ভাৱন কৰিব পাৰোঁ নেকি, তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ বিষয় সেইটোৰ ওপৰতো আমাৰ চিন্তা চৰ্চা কৰা হৈছে। আৰু ক্লাইমেট ৰেজিলেণ্ট ক্লোনছ বা কাল্টিভাৰ্ছ যিখিনি ডেভেলপমেণ্ট হয় সেইটো আমাৰ ৰিচাৰ্চ এজেণ্ডাৰ ভিতৰত আছে। আমাৰ এতিয়া যিবিলাক পৰীক্ষা নিৰীক্ষা বেছিকৈ কৰা হৈছে, আমাৰ এতিয়া চিড ভেৰাইটিৰ ওপৰত আমি গুটিৰ ওপৰত আমি বেছি জোৰ দিছোঁ, কাৰণ গুটিবিলাকৰ পৰা যিজোপা গছ হয় চাহ গছ, তাৰ শিপা বহুত তললৈকে যায়, মাটিৰ তললৈকে যায়, আৰু যিবিলাক ক্লোন হয় সেইবিলাকৰ শিপাবিলাক বেছি তললৈ নাযায়। গতিকে বেছি তলৰ পৰা গ'লে আমাৰ বেছি অংশ মাটিৰ পৰা ইফেক্টিভ ভেডছ জোন যিটো আছে ছইল জোন, তাৰ পৰা মইশ্চাৰটো এবজৰ্ব কৰাৰ কেপাচিটি বেছি হ'ব। কিন্তু জলসিঞ্চন ব্যৱস্থাৰ বাহিৰে সাম্প্ৰতিক পৰিস্থিতিৰ পৰা তৎকালীন পৰিত্ৰাণৰ আন কোনো উপায় নাই।
ইফালে জলবায়ু পৰিৱৰ্তনৰ লগে লগে ভূগৰ্ভত জলস্তৰ ক্ৰমাৎ কমি অহাত সৃষ্টি হৈছে আন এক প্ৰত্যাহ্বানৰ। এতিয়াৰ দিনত আচলতে গ্ৰাউণ্ড ৱাটাৰৰ এটা অভাৱ হৈ পৰিছে। যদি আমি স্প্ৰিংকলাৰ ইৰিগেশ্যনটো ইউজ কৰোঁ বাগানবিলাকত, তেতিয়াহ'লে ওচৰৰ গাঁৱৰ মানুহে পানী নাপাব পাৰে, যিহেতু গ্ৰাউণ্ড ৱাটাৰৰ এটা সমস্যা আহি পৰিছে। সেইকাৰণে তাৰ চলিউশ্যন হ'ল যে আমাক ড্ৰিপ ইৰিগেশ্যনত যাব লাগিব। গতিকে আমি ভাৰত চৰকাৰৰ ওচৰতো আমি এই বিষয়ে আমি এপিল কৰিছোঁ যে তেওঁলোকে যাতে আমাক এটা ড্ৰিপ ইৰিগেশ্যনৰ ছাবচিডি স্কিম এটা লৈ পেলাই তেওঁলোক আহে, আৰু সেই ছাবচিডি স্কিম লৈ পেলাই আহিলে কি হ'ব, ড্ৰিপ ইৰিগেশ্যনটো পানী কম লাগে, মোৰ ইফেক্টিভ, আমি মানে সাৰো দিব পাৰিম সেই ড্ৰিপ ইৰিগেশ্যনৰ থ্ৰুৱেদি, সেইটো বাগানৰ কাৰণে লাভ হ'ল। আৰু দ্বিতীয়তে গাঁৱৰ মানুহৰ যিটো ওচৰৰ গাঁৱৰ মানুহ আমি বাগানবিলাকে যদি বহুত ইৰিগেশ্যনৰ পানী টানি দিওঁ, তেওঁলোকৰ যিটো সমস্যা সেই সমস্যাটো ইয়াত নাইকিয়া হ'ব। জলসিঞ্চনৰ লগতে ব্যাপক হাৰত বৃক্ষৰোপণ, চাহ বাগিচাৰ দ খালী মাটিত পুখুৰীৰ ব্যৱস্থা, বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থা, চাহ গছক ছাঁ দিয়া গছৰ সংখ্যা বৃদ্ধি আদিয়েও জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাত চাহ উদ্যোগটোত নিশ্চয়কৈ কিছু সহায় কৰিব। আমাৰ অসমত এটা আগৰ পৰাই এটা কনচেপ্ট আছিলে যে পুখুৰী থাকে, সেই পুখুৰীবিলাক এতিয়া আমি আকৌ বাগানবিলাকত নতুনকৈ খান্দিবলৈ লৈছোঁ কিছুমান। সেই পুখুৰীবিলাকে কি কৰে, এইটো ৱাটাৰ ৰিজাৰ্ভৰো কাম কৰে, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙতো কাম কৰে, আৰু মাইক্ৰ' ক্লাইমেটিক কণ্ডিশ্যনটো বাগানখনৰ ঠিক কৰি ৰাখে। যিখিনি ৰেইনফল কমি গ'ল, সেই ৰেইনফলত আমি বিশেষভাৱে আমাৰ হাতত নাই সেইটো বস্তু, কিন্তু যিখিনি আমাৰ ৰেইন ৱাটাৰ আহিলে সেইখিনি আমি হাৰ্ভেষ্ট কৰিব পাৰোঁ নেকি, সংৰক্ষণ কৰিব পাৰোঁ নেকি, আৰু মাটিত পৰাৰ পিছত সেইখিনি কিমান দূৰ আমি চইলত কনজাৰ্ভ কৰিব পাৰোঁ, সেইটো এটা গুৰুত্বপূৰ্ণ দিশ। তাৰ ওপৰত আমাৰ ৰেকমেণ্ডেশ্যন আছে। দ্য মষ্ট ইম্পৰ্টেণ্ট ষ্টেপ যিটো এতিয়া ইমিডিয়েটলি ল'বলৈ আমি আগবাঢ়িব লাগে, ডেট ইজ এফৰেষ্টেশ্যন। আমি গভৰ্ণমেণ্টৰ ছাপৰ্টৰ পৰাই হওক বা ইণ্ডিভিজুৱেলি আমাৰ নিজৰ ছাপৰ্টৰ পৰাই হওক, আমাৰ মাইণ্ড ফ্ৰেম চেঞ্জ হ'ব লাগে, য'ত আমি এফৰেষ্টেশ্যন, আমি বৃক্ষৰোপণত আমি নিজৰ পাৰ্চনেল ৰূপে কণ্ট্ৰিবিউশ্যন কৰিব লাগে। অসমত চৰকাৰী জলসিঞ্চন আঁচনি এখন আছে যদিও সেই আঁচনিখনে এতিয়ালৈ সকলো চাহ খেতিয়ককে সামৰি ল'ব পৰা নাই। কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত অসমৰ চাহৰ সোৱাদৰ ওপৰত যি প্ৰভাৱ পৰিল, সেই সোৱাদ জলসিঞ্চনৰ দৰে ব্যৱস্থাই ঘূৰাই আনিব পাৰিবনে? ইৰিগেশ্যন কৰিলে খালি আপোনাৰ গছৰ হেল্থটো ঠিক থাকিব, মৰ্টেলিটিটো কম হ'ব আপোনাৰ, কিন্তু যি নেচাৰেল এটা ক্লাইমেট লাগে, যি কণ্ডিচিভ ৱেডাৰ লাগে, হিউমিডিটি লাগে, ৰেইনফল লাগে, সেইবিলাক আমাক লাগিবই প্ৰডাকশ্যনৰ কাৰণে, চাহপাতৰ প্ৰডাকশ্যনৰ কাৰণে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল চাহতেই পৰা নাই। চাহ যিহেতু এটা বৃহৎ উদ্যোগ, গতিকে ইয়াৰ ওপৰত পৰা প্ৰভাৱৰ তথ্যভিত্তিক আলোচনা হৈছে। সকলোৱে উদ্বেগ প্ৰকাশ কৰিছে, কিন্তু একেই প্ৰভাৱ পৃথিৱীৰ সকলো গছ, লতা, জীৱ জন্তু, পাহাৰ পৰ্বত, নদী বিলৰ ওপৰতেই পৰিছে। অতি সোনকালে আমি বিহিত ব্যৱস্থা নল'লে এদিন এটা এটাকৈ সকলো মৰিব লাগিব। জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ দায়িত্ব আমাৰেই, আপোনাৰ, মোৰ, পৃথিৱীৰ প্ৰতিজন লোকৰ। কাৰণ এই পৰিস্থিতি সৃষ্টি কৰিছোঁ আমিয়েই। এতিয়া মানৱ জাতি একগোট হৈ প্ৰমাণ দিয়াৰ সময়, আমি যে জীৱশ্ৰেষ্ঠ।